নগৰ ৰহস্যময়ী যুৱতী প্ৰিয়ংকা বৰ্মনৰ প্ৰতিক্ৰিয়া আসলতে কি হৈছিল প্ৰিয়ংকা বৰ্মনৰ লগত কিছুদিন পূৰ্বে প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে দেহ ব্যৱসায় ড্ৰাগছৰ ব্যৱসায় কৰা বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল আজি মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ মিছা ভিত্তিহীন বুলি ভাষ্য প্ৰদান কৰে এগৰাকী বিজেপি নেতাই বিয়াৰ প্ৰলোভন দি তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি অৱশেষত বিয়া নপতা বুলি মহিলাগৰাকীয়ে কেনেদৰে মিছা অপবাদ দিয়া বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে আনকি লোকজনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে যদিও আৰক্ষী বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে অৱশেষত সংবাদ মাধ্যম যোগে চৰকাৰৰ ওচৰত ন্যায় বিচাৰি আবেদন কৰিছে মই প্ৰিয়ংকা বৰ্মন মোৰ ঘৰ ঢিং আৰু মোৰ নগাঁও মাজৰটি গাঁৱৰ বিজেপি নেতা এজনৰ লগত দুবছৰৰ পৰা বিয়া পতাৰ কথা চলি আছিলে কিন্তু যেতিয়া বিয়া পতাৰ কথা ওলাই তেওঁ মোৰ উল্টা পাক মাৰি মোৰ নানান ধৰণৰ অপপ্ৰচাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে আৰু মই যেতিয়াই মোক বিয়া পতাৰ উল্টা পাক মৰাৰ কাৰণে মই আইনৰ কাষ চাপিছিলোঁ কিন্তু আইনে মোক এতিয়ালৈকে কোনো সহায় কৰা নাই নগাঁও সদৰত তেওঁৰ নামত 15 তাৰিখে মোৰ এজাহাৰ এখন দিছিলোঁ কিন্তু এতিয়ালৈকে তেওঁ একশ্যন কোনো লোৱা নাই আৰু তেওঁ মই বুলিয়েই নহয় তেনেকৈ বিভিন্ন মানুহৰ পৰা বিজেপি লিডাৰ বুলি বিজেপি কৰোঁ বুলি বহুতৰ পৰাই টকা লৈছে আৰু তেনেকৈ বহুত ছোৱালীৰ জীৱন ধ্বংস কৰিছে সেইকাৰণে মই বিচাৰোঁ যে আইনে ন্যায় দিয়ক মোৰ ছ'চিয়েল মিডিয়াত মোক বহুত ভাইৰেল কৰিছে চাহিন্দাৰ শ্বাহ নামৰ মাইকেল মানুহজনে তো সেইকাৰণে মই বিচাৰোঁ যে যোনে যোনে মোৰ বাতৰিটো ভাইৰেল কৰিছে তেওঁলোকেও জানি শুনি নিউজটো কৰিব লাগিছিলে নজনাকৈ কৰিছে তো মই তেওঁলোকৰ ওপৰতো এটা কমপ্লেইন কৰিব আগবাঢ়িছোঁ তো সেইকাৰণে আজি মই বহুত ভাঙি পৰিছোঁ তো মোৰ প্ৰশাসন বিষয়লৈ এটাই অনুৰোধ তেওঁ যিখিনি কৰিছে তো মই বাচিম নে নেবাচিম মোৰ বাচাটো বহুত টান হৈ গৈছে কঠিন হৈ গৈছে সেইকাৰণে বিচাৰোঁ প্ৰশাসন বিষয়ালৈ এটাই অনুৰোধ যে মই এজনী ছোৱালী মানুহ হিচাপে ন্যায় বিচাৰোঁ মোক ন্যায় দিব লাগে প্ৰিয়ংকা বৰ্মন কওকচোন কি হৈছে মোৰ নগাঁও মাজৰটি গাঁৱৰ মানুহ এজনৰ লগত বিয়া কথা বতৰা চলি আছিলে কিন্তু মানুহজনে মোক বিয়া পতাৰ সুযোগেৰে মোক সম্পূৰ্ণ ব্যৱহাৰ কৰি আছিলে আৰু কৰি তেওঁ এজন বিজেপি নেতা হয় তেওঁ মোক কৈছিলে বিয়া পাতিম আৰু তোমাক চাকৰি দিম তো ফিজুচৰ পিএৰ লগত কথা পতাই দিম তেনেকৈ কৈ মোক বহুত দিন ৰাখিলে কিন্তু মই বিয়া পতাৰ যেতিয়া কথা কওঁ কিন্তু তেওঁ শাৰীৰিকভাৱে অত্যাচাৰ কৰে নামটো কি আছিল তেওঁৰ নাম চাহিন্দাৰ শ্বাহ মাইকেল বিহাৰী সম্প্ৰদায়ৰ এজন নেতা হয় আৰু ল'ৰা হয় তেওঁ ৰূপক ছাৰৰ লগত থাকে বুলি মই জানো মই জনামতে তেওঁ চাকৰিও দিব পাৰে মানুহক তেনেকৈ ঢিঙৰ পৰা দুজন ল'ৰাৰ পৰা পইচাও লৈছে মই নিজে সাক্ষাৎ আছিলোঁ পইচা লোৱাৰ সময়ত আজি মোৰ বিষয়ে যিবোৰ ছ'চিয়েল মিডিয়াত তেওঁ অপপ্ৰচাৰ কৰিছে সেইবোৰ সম্পূৰ্ণ মিছা কথা মই ন্যায় বিচাৰোঁ এজনী ছোৱালী মানুহ হয় কাৰণ মই জনামতে ছ'চিয়েল মিডিয়াত মোক গোটেই ফেচ দি নিউজ কৰা তাৰ কোনো অৰ্থনীতি নাই কিন্তু মোৰ গোটেই মুখ দি ছ'চিয়েল মিডিয়াত নিউজ কৰিছে তো সেইটো কাৰণে মই যোনে যোনে মোৰ নিউজ কৰিছে তেওঁলোকলৈ মোৰ এটাই অনুৰোধ যে তেওঁলোকে যিকোনো এটা কথা নজনাকৈ কৰিব নালাগিছিলে তো আৰু মই 15 তাৰিখত নগাঁও সদৰত এখন এজাহাৰ দিছিলোঁ চাহিন্দাৰ শ্বাহ মাইকেলৰ নামত কিন্তু তেওঁলোকে আজিলৈকে মোক তেওঁৰ লগত মুখামুখি কৰি দিয়া নাই মোক মাতিলে তেওঁক নামাতে তেওঁক মাতিলে মোক নামাতে কোনো ফালৰ পৰা কোনো একশ্যনে লোৱা নাই সেইটো কাৰণে মই আজি মিডিয়াৰ ওচৰত চাপিছোঁ আহি মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট এনিলাই শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়
আজিয়ে যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।